অলপ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিলচৰত উপস্থিত হ'ব আৰু কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে এটা প্ৰকল্প উদ্বোধন কৰিব। তেওঁ সম্ভৱতঃ ইয়াৰ পঞ্চমবাৰৰ বাবে শিলচৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু পুৱাৰে পৰাই বা ৰাতিৰ পৰাই দেখিবলৈ পোৱা গৈছিলে যে প্ৰতিকূল বতৰ ধাৰাসাৰ বৰষুণৰ ফলত কিছুমান ব্যাঘাত ঘটিছে অনুষ্ঠানত আৰু লাহে লাহে মানুহ এতিয়া আহিবলৈ ধৰিছে। যি বিশাল সমাৱেশৰ আয়োজন কৰা হৈছে তাত 2 লাখ মানুহৰ সমাগম লক্ষ্য কৰা হৈছে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে শিলচৰ বুধুৰাইলত ৰামনগৰ বাইপাছত যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জনসভা হ'ব সেই জনসভাত মানুহ আহিবলৈ আৰম্ভ কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যি 3টা প্ৰকল্প তেওঁ আজি উদ্বোধন কৰিব সেয়া হৈছে পাঁচগাঁৱৰ পৰা বৰাপানীলৈ হাই স্পীড কৰিডৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন, তাৰ লগতে কেপিটেল পইণ্টৰ পৰা ৰাংগিৰখাৰীলৈ ফ্লাইঅভাৰৰ আধাৰশিলা স্থাপন আৰু তাৰ লগতে বৰাক উপত্যকাৰ প্ৰথমখন কৃষি মহাবিদ্যালয় অৰ্থাৎ শ্ৰীভূমিৰ পাথাৰকান্দিত কৃষি মহাবিদ্যালয় স্থাপন নিৰ্মাণৰ বাবে তেওঁ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু তাৰ লগতে বদৰপুৰৰ পৰা চুলাইবাৰীলৈ সম্পূৰ্ণ হোৱা বৈদ্যুতিকৰণ ৰেলৰ বৈদ্যুতিকৰণৰ আজি এই প্ৰকল্প আজি তেওঁ উদ্বোধন কৰিব। আৰু ক'বলৈ গ'লে প্ৰধানমন্ত্ৰীক এবাৰ চাবলৈ কিন্তু মানুহৰ ভিৰ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু অলপ কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত আছে প্রধানমন্ত্রী আসছেন, কি বলবেন? খুবই আনন্দের বিষয়। আমরা আগে দেখতাম যে বছরের পর বছর গেছে, অনেক সময় কংগ্রেসে 70 বছর রাজত্ব করছে, কিন্তু আমরা মুখ্যমন্ত্রী চেহারাই দেখছি না, প্রধানমন্ত্রী তো দেখবো দূরের কথা। ভারতবাসী তথা বরাকবাসী লেগে খুবই আনন্দের বিষয় যে আমরা এখন মাসে মাসে আমরা মুখ্যমন্ত্রী দেখতে পেলাম। আর এবং খুব কম সময়ের মধ্যে আমরা প্রধানমন্ত্রীরও আমরা বরাকবালি দেখতে পাইছি, কয়েকবারই পাইছি। তার লাগে বরাকবালির মানুষের খুবই আনন্দের বিষয়, যেটা ভাষায় প্রকাশ করার। সকাল থেকেই বৃষ্টি দেখছিলাম, মানে উৎসাহটা কমছে না আরো বাড়ছে? আরও বাড়ছে। দেখুন, যদি মনের মধ্যে ইয়ে থাকে, সদ্ভাবনা থাকে এবং চিন্তাধারা ভালো থাকে, সবই এইব, বৃষ্টি কোনো কিছু নাই। ধন্যবাদ। প্রধানমন্ত্রীকে দেখতে আসছেন? হ্যাঁ হ্যাঁ, দেখতে আসছি। কিরকম উৎসাহ বাড়ছে? খুব মানে কি আর বলতে নেই, কালকে ঘুম হয়নি দেখার জন্য। আজকে তো সকাল থেকে বা কালকে রাত্রে থেকে বৃষ্টি হচ্ছিল। বৃষ্টি হলেও আমি 5টায় এসেছি এখানে, সকাল 5টায় এসেছি মোদিজিকে দেখার জন্য। ধন্যবাদ। রাস্তাতে প্রচুর কাদা কাদা চেপে আপনারা এলেন? এসেছি সকালে বৃষ্টি হয়েছিল, বৃষ্টির পরে আমরা বের হয়েছি ঘর থেকে মোদিজিকে দেখার জন্য। হ্যাঁ, মোদিজিকে দেখবই। সঁচাই যে নিশাৰ পৰা বৰষুণ হ'লেও মানুহৰ মাজত উৎসাহ কমা নাই। প্ৰধানমন্ত্ৰীক এবাৰ চাবলৈ কিন্তু ইয়াত মহিলাসকল গোট খাইছে আৰু তেওঁলোকৰ মাজত উৎসাহ উদ্দীপনাও দেখিবলৈ পাইছে। শিলচৰৰ পৰা ৰাখিদাস, নিউজ 18। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।